প্ৰিয়সকল, প্ৰথম কথা হৈছে তেওঁলোক কাম কৰা লোক, ক্ষমতা চলোৱা লোক নহয়, যিহুচুৱাই হওক বা কালেবেই হওক। আৰু দ্বিতীয়তে, সম্পূৰ্ণ মনেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰিলে। কোনে? কালেবে। আহক এই বিষয়টো আমি বাইবেলত চাওঁ। যিহুচুৱা পুস্তকৰ 14 অধ্যায়ৰ 3টা স্থানত সম্পূৰ্ণৰূপে এই কথাটো আমি দেখিছোঁ। গণনা পুস্তকৰ 14 অধ্যায় 22 নম্বৰ পদৰ পৰা মই পঢ়িছোঁ। তেন্তে এইবিলাকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিছৰত অৰণ্যত দেখুওৱা মোৰ চিন দেখিও এই 10 বাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে, এইবিলাকৰ পূৰ্বপুৰুষবিলাকৰ আগত মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, এইবিলাকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব। মোক হেয় জ্ঞান কৰাবিলাকৰ মাজত কোনেও তাক দেখা নাপাব। কিন্তু মোৰ দাস কালেবৰ মন বেলেগ। তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে। সম্পূৰ্ণকৈ মানে ভাল মনেৰে। এগৰাকী ভাল নেতাৰ সাধাৰণতে ভাল মন এটা থাকে। ক্ষমতা চলোৱা বিষয়া এজনৰ সাধাৰণতে ভাল মন নাথাকে। কালেবৰ বিষয়ে ঈশ্বৰে কৈছে তেওঁৰ মন বেলেগ। ইমানেই নহয়, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে, মোৰ আজ্ঞা পালন কৰিলে, মোৰ আজ্ঞামতে চলিলে। সম্পূৰ্ণ ৰূপে সমস্ত মনেৰে মই যি দায়িত্ব দিলোঁ সেই কামটো আন্তৰিকতাৰে সম্পূৰ্ণ কৰিলে। যদি কোনোবাই কিবা এটা কাম সম্পূৰ্ণ কৰিব লাগে, যদি কোনোবাই কিবা এটা কাম সম্পূৰ্ণৰূপে কৰিবলৈ হ'লে তেওঁৰ মন তাত থাকিব লাগিব। আমাৰ মন সম্পূৰ্ণৰূপে কামত থাকিব লাগিব। কিন্তু তেনেদৰে নহৈ আমাৰ মনটোৰ আধা কামত থাকে আৰু আধা যদি অন্য ক'ৰবাত থাকে। ভনীসকল শুনিব, ভাত বনাই থাকোঁতে যদি আপোনাৰ মন তাত থাকে তেন্তে সেয়া সোৱাদযুক্ত হ'ব। যদি আপোনাৰ মন তাত নাথাকে আৰু ক'ৰবাত থাকে, হয় নিমখ বেছি হৈ যাব বা জলকীয়া বেছি হৈ যাব, হয়নে নহয় বাৰু? আৰু তেনেকৈ ড্ৰাইভিং কৰাৰ সময়ত আপোনাৰ মন যদি গাড়ী চলোৱাত থাকে, আপুনি ভালদৰে গাড়ী চলাব পাৰিব। ধৰক আপোনাৰ পত্নীয়ে আহাৰ বনাই আছে, আপুনি গৈ যদি কাজিয়া কৰে, তেওঁ ভালদৰে আহাৰ বনাব পাৰিবনে বাৰু? নিমখ বা জলকীয়া কিবা নহয় কিবা বেছি হৈ যাব আৰু তাৰ সোৱাদ নষ্ট হৈ যাব। আৰু তেনেদৰেই আপুনি যদি ঘৰৰ পৰা বাহিৰ ওলাই গৈছে আৰু আপোনাৰ পত্নীয়ে যদি আপোনাৰ সৈতে কাজিয়া কৰিলে, ধৰক আপোনাক কথা শুনালে, ঘৰৰ পৰা ওলাই যাওঁতে আপুনি বাইকখন ভালদৰে চলাব পাৰিবনে বাৰু? গাড়ীখন ভালদৰে চলাব পাৰিবনে বাৰু? অফিচলৈ গৈ আপুনি ভালদৰে কাম কৰিব পাৰিবনে? সম্ভৱ নহয়। এটা কথা আপুনি জানেনে? সাধাৰণতে ৰাস্তাত যিবোৰ দুৰ্ঘটনা হয়, প্ৰায় 50% দুৰ্ঘটনা, এক্সিডেণ্টবোৰ ৰাতিপুৱাৰ সময়ত হয়। ঘৰত যি পত্নী বা স্বামীয়ে কাজিয়া কৰে আৰু কাজিয়া কৰাৰ পাছত বাইকেৰে গৈ থকা স্বামীয়ে হওক বা পত্নীয়ে হওক, বেছিভাগে এক্সিডেণ্ট কৰে। সকলোতকৈ অধিক দুৰ্ঘটনা হোৱাৰ কাৰণ কি জানেনে আপুনি? ঘৰত শান্তি নোহোৱাটো। আৰু তেনেকৈ চাকৰিত কৰিবলৈ দিয়া কামটো ভালদৰে কৰিব নোৱাৰাৰ কাৰণ হৈছে ঘৰত শান্তি নোহোৱাটো। এইদৰে শান্তি নোহোৱাকৈ থকাৰ কাৰণ কি জানেনে? ক্ষমতা। সেয়া স্বামীৰ ক্ষমতা হ'ব পাৰে বা পত্নীৰ ক্ষমতা হ'ব পাৰে। ক্ষমতা চলোৱাৰ স্বভাৱ হ'ব পাৰে। বেছিভাগ পত্নীৰ সাধাৰণতে কেনেকুৱা স্বভাৱ থাকে? স্বামীবিলাকৰ ওপৰত ক্ষমতা চলোৱাৰ স্বভাৱ। এবাৰ এগৰাকী ভনীয়ে ফোন কৰি মোক কৈছিল, সেই সময়ত ফোন ময়ে উঠাইছিলোঁ। কওকচোন ভনী, মই কি বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰিম কওঁতে মোৰ পত্নীয়ে অকণো মোৰ কথা নুশুনে। মই কিহৰ কাৰণে প্ৰাৰ্থনা কৰিম? তাকেইতো কৈছোঁ, প্ৰাৰ্থনা কৰক। মোৰ স্বামীয়ে মোৰ কথা শুনিব লাগে। বহুতৰে এনেকুৱা ভাৱ আছে যে মোৰ স্বামীয়ে মোৰ কথা শুনিব লাগিব। মোৰ প্ৰশ্ন হৈছে, স্বামীৰ কথা পত্নীয়ে শুনিব লাগে নে পত্নীৰ কথা স্বামীয়ে শুনিব লাগে? বাইবেল মতে যদি চাওঁ তেন্তে স্বামীৰ কথা পত্নীয়ে শুনিব লাগে। কিন্তু আজিকালি জগতৰ নিয়ম মতে হ'লে পত্নীৰ কথা স্বামীয়ে শুনিব লাগে। যি স্বামীয়ে পত্নীৰ কথা শুনে সেইখন ঘৰত শান্তি থাকে, হয়নে নহয় বাৰু কওকচোন? কিন্তু যিজন স্বামীয়ে ভাবে যে মোৰ পত্নীয়ে মোৰ কথা শুনিব লাগে, সেই ঘৰখনৰ অৱস্থা বেয়া হ'ব। আপুনি বাৰু কেনেকুৱা? অনুগ্ৰহ কৰি মন কৰিব। ঘৰত একছত্ৰী। বাইবেলৰ এগৰাকী একছত্ৰী মহিলাৰ নাম হৈছে ইজেবল। তাইয়েই ঘৰৰ ওপৰত শাসন কৰিছিল আৰু দেশৰ ওপৰতো তাইয়েই শাসক আছিল। তাইৰ স্বামী আহাবে পত্নীয়ে যি কয় তাকেই কৰে। অনুগ্ৰহ কৰি শুনক, বাইবেলে কৈছে পত্নীৰ কথা শুনি
যিজনে নিজকে ধ্বংস কৰিলে সেই আহাবৰ নিচিনা আন কোনো নাই। যিখন ঘৰত পত্নীয়ে শাসন কৰিবলৈ চেষ্টা কৰে সেইখন ঘৰ ধ্বংস হৈ যায়, সেই পৰিয়াল ভাঙি যায়। আৰু একে সময়তে যিখন ঘৰত এজন স্বামীয়ে এগৰাকী ভাল নেতা নহৈ শাসকৰ নিচিনা ক্ষমতা চলোৱা লোকৰ নিচিনা হয় আৰু অজ্ঞানী হয়, কেৱল আদেশ দি থকা লোক হয় আৰু কেৱল নিজৰহে সুখ আৰু স্বাৰ্থৰ কথা চিন্তা কৰে, সেইখন ঘৰতো শান্তি নাথাকে। যদি আজি আপুনি নিজৰ ঘৰত এজন ক্ষমতাশালী ব্যক্তি, তেন্তে আপোনাৰ ঘৰখন গঢ়ি নুঠিব, আপোনাৰ পৰিয়াল আশীৰ্বাদিত নহ'ব। আপুনি যদি ভালদৰে মন দি চায় তেন্তে দেখিব কালেবে আন্তৰিকতাৰে সৈতে ঈশ্বৰৰ আৰাধনা কৰিলে, সম্পূৰ্ণ মনেৰে তেওঁক কৰিবলৈ দিয়া কামটো তেওঁ সম্পূৰ্ণ কৰিব পাৰিলে। আজি আপুনি যি কামকেই কৰি আছে তাক সমস্ত মনেৰে কৰিব লাগে, ঈশ্বৰে তাকেই বিচাৰে। আন্তৰিকতাবিহীনভাৱে একো কামেই নকৰিব। প্ৰিয়সকল, 3 দিন আগতে এটা ঘটনা ঘটিল। সেই কথাটো সদায় মোৰ মনত পৰে আৰু যেতিয়াই মনত পৰে মোৰ বৰ দুখ লাগে। সেইটো কৈছোঁ শুনক। মোৰ সৰু ল'ৰাটোৰ নখ অলপ দীঘল হৈছিল। তাৰ নখ দীঘল হোৱাৰ কাৰণে মই তাক ক'লোঁ, তোমাৰ নখ দীঘল হৈছে, তুমি নখ কাটা। ঠিক আছে দেউতা, কাটিম বুলি ক'লে। তাৰ পাছত সি ক'লে, গীটাৰ বজাবৰ কাৰণে নখ দীঘল হ'লে অলপ ভাল। মই ক'লোঁ, গীটাৰ বজাবৰ কাৰণে নখ দীঘল থাকিলে ভাল বুলি কৈছা, কিন্তু কোনোবাই দেখিলে তোমাক এলেহুৱা বুলি ভাবিব, সেইকাৰণে তুমি নখ কাটা বুলি ক'লোঁ। কেইদিনমান পাছত মই আৰু তেওঁ একেলগে ডাইনিং টেবুলত বহি আছিলোঁ। মই যেতিয়া তাৰ আঙুলিত নখ দেখিলোঁ, মই ক'লোঁ, নেইল কাটাৰ আনি মই নিজেই তোমাৰ নখকেইটা কাটিম। সি ক'লে, নহয় দেউতা, মই নিজেই কাটি ল'ম। এইবুলি কওঁতে, নাই নাই ময়ে কাটি দিম বুলি কওঁতে সি ক'লে, কাটক, কিন্তু অলপ দীঘলকৈ ৰাখিব, একেবাৰে সৰুকৈ নাকাটিব, অলপমান ৰাখিব বুলি সি ক'লে। ঠিক আছে বুলি মই ক'লোঁ। এইবুলি কওঁতে সাৱধানতাৰে কাটি আছিলোঁ আৰু কাটি থাকোঁতে মোৰ মন তাত নাছিল। মোৰ মন আন ক'ৰবাত আছিল। মই কিবা এটা ভাবি আছিলোঁ আৰু তেনেতে মই কাটি দিলোঁ। কাটি দিওঁতে ল'ৰাই চিঞৰি ক'লে, দেউতা, আপুনি মাংসও কাটি দিলে, তালৈকে কাটি দিলে। নখৰ লগতে মাংসও কাটি দিলোঁ। চাই দেখিলোঁ নখটো দেখা নগৈছিল। এই কথা মই কিয় কৈছোঁ জানেনে? মই তাৰ নখ কাটোতে মোৰ মন সম্পূৰ্ণকৈ তাত ৰাখিব নোৱাৰাত ভালদৰে কাটিব নোৱাৰিলোঁ। এতিয়া মোৰ প্ৰশ্ন, ভৱিষ্যতে মোক কেতিয়াও মোৰ ল'ৰাই আৰু আকৌ নখ কাটিবলৈ দিবনে? আপুনিয়ে কওকচোন। সি কেতিয়াও নিদিব। নাই দেউতা, ময়ে কাটিম দেউতা। কিয়? মই দেখিলোঁ নহয় দেউতা, আপুনি কেনেকৈ কাটে। তাৰ মানে এটা সুযোগ সি মোক দিলে, কিন্তু সেই সুযোগটো মই সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলোঁ। ভৰসাৰে সৈতে সি নিজৰ নখটো মোক দিলে, কিন্তু মই নখ কটাৰ সময়ত সেই ভৰসাক ধৰি ৰাখিব নোৱাৰিলোঁ। জীৱনত আৰু সি কেতিয়াও নিজৰ হাত নখ কাটিবলৈ দিবলৈ সাহস নকৰিব। এইটো এটা সৰু কথা, কিন্তু মই এটা বৰ ডাঙৰ পাঠ শিকিলোঁ। কি জানেনে? সেয়া কাৰোবাৰ হাততেই হওক বা কোনো আইনৰ হাতত হওক বা কিবা জীৱিকাৰ হাততেই হওক, আমি নিজৰ হাতখন যদি দিছোঁ, সন্মুখৰ ব্যক্তিজনে তেওঁক দিয়া হোৱা দায়িত্বটো, তেওঁক দিয়া হোৱা সুযোগটোৰ তেওঁ যদি উচিতমতে ব্যৱহাৰ নকৰে তেন্তে দুনাই তেওঁ নাপাব। মোৰ কথাটো বুজি পালেনে? আমাক যদি কোনোবাই ভৰসা কৰি আমাৰ হাতত যদি কিবা সোধাই দিয়ে, সেয়া কোনো চাকৰি হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, পৰিচৰ্যা হ'ব পাৰে, কিবা দায়িত্ব হ'ব পাৰে বা এটা জীৱন হ'ব পাৰে, কিবা বস্তু বা গাড়ী মটৰ হ'ব পাৰে, বা কোনো ব্যক্তিক আমাৰ হাতত গতাই গ'লে যদি আমি দায়িত্ব জ্ঞানহীনভাৱে আচৰণ কৰোঁ, তেন্তে আকৌ কেতিয়াও আমি তেওঁলোকৰ ভৰসাক জয় কৰিব নোৱাৰিম। মই এই কথাটো আপোনালোকক এইকাৰণে কৈছোঁ, কাৰণ আমি নিজৰ কাম ভালদৰে কৰিব লাগে। সেইকাৰণে বাইবেলে কৈছে, যি কামৰ দায়িত্ব তোমাক দিয়া গৈছে তাক সম্পূৰ্ণ সামৰ্থ্যৰে কৰা। ঈশ্বৰে আপোনাক যি কাম কৰিবলৈ দায়িত্ব দিছে তাক আপুনি সামৰ্থ্যৰে কৰিব লাগে। তেনেদৰে নকৰি আপুনি যদি সম্পূৰ্ণ সামৰ্থ্যৰে নকৰি অমনোযোগিতাৰে যদি আপুনি কিবা কাম কৰে, তেন্তে দ্বিতীয়টো সুযোগ হয়তো আপুনি নাপাব। সম্পূৰ্ণ মনেৰে যদি আপুনি কামটো নকৰে, তেন্তে দ্বিতীয়টো সুযোগ হয়তো আপুনি নাপাব। মোৰ ল'ৰাই মোক বৰ মৰম কৰে, মোক আদৰ কৰে, তথাপিও দ্বিতীয়টো সুযোগ দিয়াটো টান আছে, কাৰণ মোক দিয়া সুযোগটো মই যিটো সম্পূৰ্ণ মনেৰে কৰিব লাগিছিল তাক নোৱাৰিলোঁ। সেইকাৰণে দ্বিতীয়টো সুযোগ টান আছে।
এইটো এটা সৰু উদাহৰণ, কিন্তু বহুত ডাঙৰ শিক্ষা এটা দিলে। আমাৰ জীৱনত যিকোনো কাম সম্পূৰ্ণ মনেৰে যদি নকৰোঁ, দ্বিতীয়টো সুযোগ পোৱাটো টান হ'ব, অসম্ভৱ। প্ৰিয় ভাই আৰু ভনী, চাকৰি পাবলৈ আজিকালি টান হৈছে। আপুনি যি চাকৰিয়েই কৰি আছে, আপোনাক কৰিবলৈ দিয়া কামটো যদি মনোযোগেৰে নকৰে, আকৌ সেই সুযোগটো পাবলৈ টান হ'ব। যিসকলে পৰিচৰ্যাত ভাগ লৈ আছে, যি পৰিচৰ্যা আপোনাক দিয়া গৈছে, তাক ঈশ্বৰৰ মহান অনুগ্ৰহেৰে পাইছে। পৰিচৰ্যাত সেই দায়িত্বটো আপুনি সম্পূৰ্ণ মনেৰে যদি নকৰে, দ্বিতীয়টো সুযোগ হয়তো আপুনি আকৌ নাপাব। এই বিষয়টো আপুনি নাপাহৰিব। প্ৰিয়সকল, মই সমস্ত মনেৰে বিচাৰিছোঁ, এজন প্ৰচাৰকক কৰিবলৈ দিয়া কামটো তেওঁ সমস্ত মনেৰে কৰিলে। প্ৰায় 150 বছৰ আগতে প্ৰায় 150 বছৰ আগতে সেই প্ৰচাৰকজনক এখন স্থানত গেষ্ট স্পীকাৰ হিচাপে তেওঁক মাতিলে। নাজানো কি হ'ল, তেওঁ কলৈ গৈছিল নাজানে, কিন্তু তেওঁ যেতিয়া তালৈ গ'ল আৰু দেখিলে যে সেই মণ্ডলীত কোনোৱেই নাছিল তেওঁৰ বাহিৰে, কি কৰিব একো বুজি পোৱা নাছিল। তেনেতে এজন 10 বছৰীয়া ল'ৰা তালৈ আহিল। সেই 10 বছৰীয়া ল'ৰাটো তালৈ আহি মনে মনে বহিল। মোক ইয়ালৈ গেষ্ট স্পীকাৰ হিচাপে মাতিছে, ইয়াত মণ্ডলীৰ মানুহ, মণ্ডলীৰ নেতা, মণ্ডলীৰ কয়াৰ কোনোৱেই নাই, কি কথা? ইয়াত কেৱল 10 বছৰীয়া এই ল'ৰাটোহে আহি বহিছে। কি কৰিব একো বুজি পোৱা নাছিল। কিন্তু তালৈ অহা সেই গেষ্ট স্পীকাৰজনে, অতিথি হিচাপে যিজন সেৱক আহিছিল, তেওঁ ঈশ্বৰক প্ৰেম কৰা লোক আছিল। তেওঁক কৰিবলৈ দিয়া দায়িত্বটো তেওঁ সম্পূৰ্ণ মনেৰে সিদ্ধ কৰিছিল। মই ইয়াত ঈশ্বৰৰ আৰাধনা কৰিবলৈ আহিছোঁ, বাক্য বিলাবলৈ মই আহিছোঁ, কামটো মই কৰিব লাগিব। প্ৰচাৰকজনে কি কৰিলে জানেনে? তাত কেৱল সেই 10 বছৰীয়া ল'ৰাটোহে বহি আছিল। প্ৰচাৰকজনে উঠি প্ৰাৰ্থনাৰে সৈতে উপাসনা আৰম্ভ কৰিম বুলি তেওঁ প্ৰাৰ্থনা কৰিলে। গীত গাম বুলি তেওঁ গীত পুস্তকখন উলিয়ালে আৰু কেইটামান গীত তেওঁ গালে। তাৰ পাছত গীতমালা এটা পঢ়িম বুলি ক'লে আৰু পঢ়িলে। এতিয়া বাক্য অধ্যয়ন কৰিম বুলি কৈ বাক্য মানুহেৰে মণ্ডলী ভৰি থাকিলে তেওঁ যেনেকৈ প্ৰচাৰ কৰে, তেনেকৈয়েই ইমান সময়েই তেওঁ বাক্য প্ৰচাৰ কৰিলে। শক্তিপূৰ্ণ বাৰ্তা দিয়াৰ পাছত শেষৰ প্ৰাৰ্থনা তেওঁ কৰিলে আৰু আশীৰ্বাদ প্ৰাৰ্থনাও কৰিলে। সেই 10 বছৰীয়া সৰু ল'ৰাটো তাতেই বহি আছিল। ইমানেই নহয়, সেই 10 বছৰীয়া ল'ৰাটো সেইদিনা সি শুনি পোৱা বাক্যৰ দ্বাৰা নিজৰ জীৱন বা সেইদিনা শুনা সেই বাক্যই তেওঁৰ জীৱনক বৰ প্ৰভাৱিত কৰিলে। সেইদিনা সেই সেৱকজনে কৰা কামটো হৈছে, তেওঁক যি দায়িত্ব দিয়া হৈছিল সেইমতে তেওঁ বাক্য প্ৰচাৰ কৰিবলৈ আছিল। তাত যদিও কোনো নাছিল, 10জন লোকো নাছিল, 10 বছৰীয়া এটা ল'ৰা থকা স্বত্তেও ঈশ্বৰে যি কৰিবলৈ দিলে তাক কৰিলে, সম্পূৰ্ণ মনেৰে কৰিলে, সমস্ত হৃদয়েৰে কৰিলে। সেই 10 বছৰীয়া ল'ৰাটো এদিন ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পাছত তেওঁ এটা সিদ্ধান্ত কৰিলে, এটা মহান বৰেৰে পৰিপূৰ্ণ হৈ নিজকে তেওঁ প্ৰকাশ কৰিব পাৰিলে। আপুনি জানেনে প্ৰিয়সকল, পৃথিৱীৰ ইতিহাসত ডাঙৰ ডাঙৰ খ্ৰীষ্টীয় চিনেমা 10 কমাণ্ডমেণ্টছেই হওক বা ছেমছন এণ্ড ডেলিলাই হওক বা কিং অফ কিংছ প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনৰ বিষয়ৰ ফিল্মেই হওক আৰু খ্ৰাইষ্ট এণ্ড দ্য ক্ৰছ নামৰ চিনেমা, আমি চিনেমা বুলি কওঁ কিন্তু ইংলিছত ফিল্মছ, আপোনালোকৰ বহুতো লোকেই 10 কমাণ্ডমেণ্টছ দেখিছে চাগৈ। আৰু তেনেকৈয়ে ছেমছন এণ্ড ডলিলা, এনেকুৱা যি খ্ৰীষ্টীয় চিনেমা বুলি আমি নকওঁ, কিন্তু খ্ৰীষ্টীয় ফিল্মছ যিবোৰ আহিছিল সেইবোৰ কোনে বনাইছিল জানেনে? সেই 10 বছৰীয়া ল'ৰাজনে। ডাঙৰ হোৱাৰ পাছত ঈশ্বৰৰ বাক্যৰ এই বহুমূলীয়া সত্যবোৰ গোটেই পৃথিৱীলৈকে নিব লাগিব। প্ৰিয়সকল, তেওঁৰ নাম চেচিল বি ডিমিল্লে। প্ৰিয়সকল, এজন সেৱকে তেওঁক কৰিবলৈ দিয়া দায়িত্বটো যেতিয়া সমস্ত মনেৰে কৰিলে, 10 বছৰীয়া এজন ল'ৰাৰ জীৱনত সেই বাৰ্তাই ইমানেই অধিককৈ প্ৰভাৱিত কৰিলে যে তেওঁ ভাবিলে, মই ডাঙৰ হোৱাৰ পাছত এই যি বাইবেলখন সকলোৱে পঢ়ি আছে, এই বাইবেলৰ বাৰ্তাসমূহ মই সকলোকে দেখুৱাম, সকলোকে মই শুনাম। প্ৰিয়সকল, আমেৰিকা দেশত তেওঁক সাধাৰণতে আমেৰিকা মুভি ফিল্ডৰ এওঁক পিতামহ বুলি তেওঁক কয়। ইমান মহান প্ৰডিউচাৰ হিচাপে আৰু ইমান মহান ডাইৰেক্টৰ হিচাপে সেই ব্যক্তিজন নিজকে প্ৰস্তুত কৰিবলৈ পাৰিলে। কাৰণ কি জানেনে? এজন সেৱকে তেওঁক কৰিবলৈ দিয়া দায়িত্বটো সম্পূৰ্ণ মনেৰে
তেওঁ পালন কৰিলে, সেইকাৰণে এয়া সম্ভৱ হ'ব পাৰিলে। কালেবৰ জীৱনত আমি দেখিছোঁ যে তেওঁ ক্ষমতা ব্যৱহাৰ কৰা লোক নাছিল, আৰু দ্বিতীয়তে সম্পূৰ্ণ মনেৰে ঈশ্বৰৰ সেৱা কৰিলে। তৃতীয়তে লোকসমূহক শান্তি প্ৰদান কৰিলে। 12 জনৰ ভিতৰত 10 জনে আহি কি কৈছিল জানেনে? ঈশ্বৰে আমাক গাখীৰ মৌজোল বোৱা সেই দেশখন দিম বুলি যে কৈছিল, বাস্তৱিকতে আমি সেই দেশখনত কোনো পধ্যে ভৰি দিব নোৱাৰোঁ, কাৰণ তাত যি লোকবিলাক আছে তেওঁলোক বৰ ভয়ানক আৰু বৰ ওখ ওখ বলৱান লোক থাকে। এবাৰ সেই বাক্যটো পঢ়িম আহক। গণনা পুস্তকৰ তেওঁলোকে কেনেকৈ ভয় খুৱাই দিলে চাওঁ আহক। কেনেকৈ যে ভয় খুৱালে চাওঁ আহক। 13 অধ্যায়ৰ 27 নম্বৰ পদ। আৰু তেওঁবিলাকে তেওঁক ক'লে, আপুনি যি দেশলৈ আমাক পঠাইছিল আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ মৌজোল বৈ থকা দেশ। চাওক এয়া তাৰ ফল। কি ফল? 23 পদ। পাছে তেওঁবিলাকে স্কুল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি কাণ মাৰি লগাই দুজনে হাঙি কৰি ল'লে। দুজনে বুকিব লগা হ'ল। গাখীৰ আৰু মৌজোল বোৱা দেশ, উপচি পৰাকৈ ফল উৎপন্ন কৰা দেশ। তোমালোকে গৈ চাই আহা বুলি কওঁতে তেওঁলোক গ'ল আৰু তাৰ পৰা চেম্পল লৈ ঘূৰি আহিল। উভতি অহা 12 জন লোকৰ ভিতৰত 10 জনে কৈছিল, সেইখন গাখীৰ মৌজোল বোৱা দেশ হয়, তাত কোনো সন্দেহ নাই। তাত উৎপন্ন হোৱা ফলবোৰ চাওকচোন, তাৰ দ্ৰাক্ষাফলৰ মুঠিবোৰ চাওকচোন কিমান ডাঙৰ। তাৰ পাছত তেওঁলোকে কি কৈছিল? 28 পদটো চাওকচোন। আপত্তি এই মাথোন যে সেই দেশত থকা মানুহবিলাক বলি আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ, আৰু সেই ঠাইতে আমি অনাকিয়া সন্তানহঁতকো দেখিলোঁ। দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে আৰু পৰ্বতত হিত্তিয়া, জিবুচীয়া আৰু ইমূৰীয়া লোকবিলাকে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু জৰ্দনৰ পাৰত কনানীয়া লোকবিলাকে বাস কৰিছে। পাছে কালেবে মুচিৰ আগত লোকবিলাকক শান্ত কৰিবৰ অৰ্থে ক'লে। ইয়াৰ অৰ্থ কি? হুলস্থুল হৈছে, চিঞৰ বাখৰ, গণ্ডগোল। যেতিয়া এই 10 জনক কোৱা হৈছিল যে তোমালোকে গৈ সেই দেশখন চাই আহা, ঈশ্বৰে যিখন দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছে, সেই দেশখন কিমান সুন্দৰ, তাত গাখীৰ আৰু মৌজোল বয়, তাক চাই আহা বুলি কওঁতে সেই দেশত থকা লোকবিলাকৰ উচ্চতা আৰু তেওঁলোকৰ শাৰীৰিক বল এইবোৰ চাই আহিল আৰু কি ক'লে জানেনে? আমি কোনো পধ্যে নোৱাৰিম, সেই দেশত ভৰি দিয়াৰ চান্স নাই। এয়া হৈছে তেওঁলোকে অনা বাৰ্তা। লোকসমূহৰ মাজত গণ্ডগোল আৰু ভয়ে চানি ধৰাত সেই লোকবিলাকে যেতিয়া অতিশয় ভয় খালে, তেতিয়া কালেবে থিয় হৈ মুচিৰ আগত সকলো লোকবিলাকক শান্ত কৰিবলৈ ক'লে। শান্ত হোৱা, শান্ত হোৱা, তোমালোকে ভয় খাবৰ অকণো প্ৰয়োজন নাই। প্ৰিয়সকল, মন কৰিব, কালেব শান্তি প্ৰদান কৰোঁতা আছিল, মানুহক শান্ত কৰোঁতা আছিল। য'ত ভয় আৰু গণ্ডগোল আছিল তালৈ শান্তি আনিলে। প্ৰায়ে আমি কিছুমান মানুহক দেখোঁ শান্ত পৰিৱেশ এটাকো অশান্ত পৰিৱেশলৈ সলনি কৰি দিয়ে। শান্তিৰে থকা লোকসকলৰ মাজত অশান্তি লৈ আহে। শান্তিৰে থকা পৰিয়ালত অশান্তি লৈ অহা লোক। প্ৰিয়সকল, ঘৰত পত্নী আৰু সন্তান শান্তিৰে আছিল, তেতিয়া আহে সেই ব্যক্তিজন কোন? কওকচোন। বাছ আহি পালেই হৈ গ'ল। খিৰিকীৰেই হওক বা দুৱাৰেৰেই হওক, ল'ৰা বা ছোৱালীয়ে দেখি, মা মা আহিছে। কোন আহিছে? কোন কওক? চোৰ নে? ডকাইত নে? হত্যাকাৰী নে? কোন আহিছে কওকচোন? কোন আৰু? সিহঁতৰ বাপেকেই। মা মা আহিছে মা। বাছ ইমানেই। গোটেই ঘৰত ভয়, সন্তানত ভয়, পত্নীত ভয়। সেই ব্যক্তিজন ঘৰলৈ আহিলেই হ'ল।
ঘৰৰ বস্তুবোৰ দলিয়াই দিয়ে, সন্তানক মাৰে, পত্নীক মাৰে, গোটেই ঘৰখন ওলট পালট কৰি পেলায়। আছেনে এনেকুৱা লোক? আপুনি ঘৰলৈ আহিলেই হৈ গ'ল, গোটেই ঘৰখন গণ্ডগোল, গোটেই ঘৰত চিঞৰ বাখৰ। সেইদিনা এই 10জনে অনা বাৰ্তাই সেই গোটেই লোকবিলাকত গণ্ডগোল আৰু ভয় উৎপন্ন কৰিলে, হুলস্থুল উৎপন্ন কৰিলে। তেনেকুৱা সময়তেই কালেব নামৰ এজন ভাল নেতাই শান্তিৰ বাৰ্তা লৈ আনিলে। প্ৰকৃত বাৰ্তাটো আনিলে। গণ্ডগোল আৰু ভয়েৰে পৰিপূৰ্ণ লোকসকলৰ মাজত তেওঁ শান্তিৰ বাৰ্তা আনিলে। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? ভাল নেতা এজনে শান্তি প্ৰদান কৰে আৰু এজন বিষয়াই গণ্ডগোল উৎপন্ন কৰে, ভয় উৎপন্ন কৰে, চিঞৰ বাখৰ উৎপন্ন কৰে। মই সুধিছোঁ, আপুনি নিজৰ ঘৰত এজন ভাল নেতা হিচাপে শান্তি অনা লোক হয় নে এজন বিষয়া হিচাপে ক্ষমতা ব্যৱহাৰ কৰা লোক হয়? এবাৰ ভাবকচোন। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, বিশেষ বাৰ্তাৰ দ্বাৰা এজন বিষয়া আৰু এজন নেতাৰ মাজত কি পাৰ্থক্য থাকে কালেবৰ জীৱনৰ মাধ্যমেৰে আমাক স্পষ্টকৈ শিকালে। কালেবে সম্পূৰ্ণ মনেৰে আপোনাৰ সেৱা কৰিলে, লোকসমূহৰ মাজত শান্তি বিলালে। পিতৃ, আমি এলেহুৱা স্বভাৱ এৰি, ক্ষমতা ব্যৱহাৰ কৰা স্বভাৱটো আমি এৰি বিশ্বাসযোগ্য এগৰাকী নেতাৰ গুণৰে সৈতে আমি কালেবৰ নিচিনাকৈ আপোনাৰ মহিমা কৰিব পাৰোঁ আৰু আপোনাৰ সংগত থাকি আমি যিকোনো বয়সত আপোনাৰ সেৱা কৰিব পাৰোঁ, তেনে সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।